Hey guys, মই সুৰজি বলক আজি কলাইগাঁৱৰ 10 নয়া মেলাৰ পৰা ফুৰি আহো। মেলাত যোৱাৰ আগত আমাৰ ঘৰখন দেখাই যাও। বহুতে সুধি আছিল আমাৰ ঘৰখন কিমান খিনি হ'ল। সেই যে দেৱালীৰ পৰা ঘৰখনৰ কামত লাগিছে, এতিয়ালৈকে ঘৰখন ক্লিয়াৰে হ'ব পৰা নাই, কিন্তু মোটামুটি 80% ঘৰৰ কাম হৈয়ে গৈছে আৰু ইফালে দৰ্জা খিৰিকীৰো কাম চলি আছে আৰু 1-1.5 মাহৰ ভিতৰত মোটামুটি ক্লিয়াৰ হৈ যাব। বলক এতিয়া আমি মেলাটোৰ পৰা ফুৰি আহো। আমাৰ ঘৰৰ পাছফালে দি গ'লে নদীটো পাৰ হলে পায়, কিন্তু ইফালে আকৌ বাইক লৈ যাব নোৱাৰি যে। জায়গাটো যে কেতিয়া ঠিক হ'ব ভগৱানহে জানে। ইমান ভিডিঅ' বনালো, মানুহ দেখা নাই। আৰু ফাইনেলি আহি গলো মেলাটোৰ ওচৰলৈ। যিহেতু বহাগ মাহত কলাইগাঁৱত 100ৰো অধিক মেলা হয়, তাৰ কাৰণে এই মেলাবোৰত মানুহ অলপ কমেই থাকে। প্ৰায় সকলোৰে গাঁৱত এটা না এটা মেলা হ'বয়ে বহাগ মাহত আমাৰ কলাইগাঁৱত। এতিয়া আপোনাৰ গাঁৱত মেলাটো কেতিয়া আছে কমেন্ট কৰিবলৈ নাপাহৰিব, মই যাবলৈ চেষ্টা কৰিম। এয়া আছিল কলাইগাঁৱৰ সৰু এটা ভিডিঅ'। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।